গাইস আজি বিশ্ব পৰিৱেশ দিব আৰু ভাবিছোঁ থুলমুলকে এটা ভিডিঅ' বনাওঁ এটা ইনফৰ্মেটিভ ভিডিঅ' তো বলক আমি এই ভিডিঅ'টো ঘৰৰ পৰা ষ্টাৰ্ট কৰোঁ ওলাই যাওঁ हेलो गाइस वेलकम टू माय एग्जाम लेक्चर तो आज हल विश्व परिवेश दिवस तो प्रथमते मैं সকলোকে विश्व परिवेश दिवसৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো विश्व परिवेश दिवस আজি ইমান কিয় পালন কৰি অহা হৈছে নিৰ্দিষ্ট দিন এনেকুৱা য'ত দিনাখন আমি গছ গছনি ৰুব লাগে এনেকুৱা নিৰ্দিষ্ট দিন মানে নিৰ্ধাৰিত কৰা হৈছে তাৰ ওপৰত আমি আজি ডিসকাস কৰিম এটা বেলেগ টপিক কিয় এনেকুৱা ধৰণৰ মানে কাৰ্যকৰীবিলাক পালন কৰি অহা হৈছে তাকে আজি ডিসকাস কৰিম তো আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ प्रति बছৰ বিশ্ব পৰিৱেশ দিৱসৰ এটা নিৰ্দিষ্ট থিম থাকে তো এই বছৰৰ নিৰ্দিষ্ট থিম আছে এটো হ'ল যে ল্যান্ড ৰেষ্টৰেশনস ডিজাৰ্টিফিকেশনস এন্ড ড্ৰট ৰেজিলিয়েন্স ইয়াৰ অৰ্থ হ'ল যে ভূমি পুনৰুদ্ধাৰ মৰুভূমিকৰণ আৰু খৰাং স্থিতিস্থাপক ইয়াৰ অৰ্থ হ'ল যে সুস্থ ভূমি ঘূৰাই অনা মৰুভূমি বৃদ্ধি ৰোধ কৰা আৰু পানীৰ যি নাটনি হৈছে তাৰ সৈতে আমি মোকাবিলা কৰিব লাগে এটা সুস্থ গ্ৰহৰ বাবে সদায় গছ সুস্থ পানী আৰু বিশুদ্ধ ভূমিৰ বহুত প্ৰয়োজন গতিকে হেতুৰ ওপৰত নিৰ্ভৰ কৰি পেলাই এবাৰ থিমটো আমাৰ এটো দিয়া হৈছে ল্যান্ড ৰেষ্টৰেশনস ডিজাৰ্টিফিকেশনস এন্ড ড্ৰট ৰেজিলিয়েন্স যেহেতু মৰুভূমিৰ ওপৰত ইমান গুৰুত্ব দিয়া হৈছে কাৰণ খৰাং বতৰৰ ফলত বিভিন্ন গছ-গছনি কটাৰ ফলত মৰুভূমিৰ পৰিমাণ লাহে লাহে বাঢ়ি আছে আৰু ৰাষ্ট্ৰসংঘৰ চুক্তি অনুসৰি গড়টোৰ প্ৰায় 40% মাটি অৱনতি ঘটিছে আৰু যাৰ ফলত বিশ্বৰ প্ৰায় আধা জনসংখ্যাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰি আছে যেহেতু এবাৰ বিশ্ব পৰিৱেশ দিৱসৰ যেটো থিম আছে এটো হ'ল ল্যান্ড ৰেষ্টৰেশনস ডিজাৰ্টিফিকেশনস এন্ড ড্ৰট ৰেজিলিয়েন্স যেটো গ্লোবাল হোষ্ট এবাৰ হ'ল দা কিংডম অফ সৌদি আৰবিয়া এবাৰ এই থিমটো হোস্টিং কৰিছে এবাৰ হোষ্ট হৈছে তেওঁ মৰুভূমিৰ পৰিমাণ বঢ়াৰ যদি মই এটা কাৰণ কও প্ৰাকৃতিক কাৰণ তেতিয়াহ'লে এটো হ'ব এটা বৰষুণৰ পৰিমাণ কম হোৱাৰ ফলত মৰুভূমি আকাৰ বাঢ়ি গৈ আছে বৰষুণ হোৱাৰ এটা নিশ্চিত কাৰণ হ'ল যে যেতিয়া এটা মৰুভূমিৰ ওচৰতে এটা পাহাৰ থাকে ডাঙৰ পাহাৰ এখন আৰু তাত এইখিনি ডাৱৰ আহি আছে বৰষুণ হ'বৰ কাৰণে সেই ডাৱৰখিনি যেতিয়া সেই পাহাৰৰ কোনোবা এটা অংশত খুন্দা খাই পেলাই সেইখিনি অঞ্চলতে সেইখিনি ঠাইতে যেতিয়া প্ৰচুৰ পৰিমাণে বৰষুণ হৈ যায় সেই ডাৱৰখিনি আৰু মানে মৰুস্থলৰ ওচৰত আহিব নোৱাৰে আৰু বৰষুণ নহয় তাত তেতিয়া কি হয় সেইখিনি ঠাইতো পুৰা প্ৰচুৰ পৰিমাণে বৰষুণ হৈ যায় কিন্তু যিখিনি ঠাইত মৰুস্থল আছে তাত ডাৱৰখিনি আহিব নোৱাৰাৰ কাৰণে বৰষুণ নহয় আৰু তাত মৰুস্থলৰ আকাৰ প্ৰায় লাহে লাহে বাঢ়ি গৈ থাকে আৰু এটো শুকান হৈ পৰে তেনেকৈ মৰুভূমি আকাৰ প্ৰায় বাঢ়ি গৈ যদি মানৱজনিত কাৰণ ক'ব যাওঁ মৰুভূমি আকাৰ বঢ়াৰ তো প্ৰথমতে আহিব বনাঞ্চল ধ্বংস অৰ্থাৎ গছ-গছনি কটাৰ ফলত সেই ঠাইত অতিমাত্ৰা গৰম পৰিব যাৰ ফলত তাত জুই লগাৰ সম্ভাৱনা বেছি ফলত সেই মাটি মৰুভূমিলৈ ৰূপান্তৰিত হ'ব সেকেন্ড যদি ক'ব যাওঁ তো বেয়া খেতি পদ্ধতি অৰ্থাৎ ৰাসায়নিক সাৰৰ অত্যাধিক ব্যৱহাৰে সেই মাটিৰ যি পোহক দ্ৰব্য সেই পোহক দ্ৰব্য ধ্বংস হয় ফলত সেই মাটি মৰুভূমিৰ ৰূপ লয় আৰু এটা খেতি পদ্ধতি এনেকুৱা খেতি পদ্ধতি য'ত ধৰক যিটো চিৰিয়েল ৱাইজ খেতি অৰ্থাৎ ধানৰ পিছত এটা গেপ দি পেলাই পুনৰ নিৰ্দিষ্ট সময়ত আকৌ ধান কৰা বা কিবা বেলেগ খেতি কৰা কিন্তু আজিকালি কি হৈছে এটা খেতি কৰাৰ পিছত কোনো ধৰণৰ গেপ নিদিয়াকৈ আকৌ এটা খেতি কৰাৰ ফলত কি হৈছে সেই মাটিৰ যি পোহক দ্ৰব্য সেইবোৰ মৰি গৈছে আৰু তাৰ ফলত সেই মাটি মৰুভূমিৰ আকাৰ লৈছে তো এয়া হ'ল মানৱজনিত কাৰণ আজিৰ যি ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেৰ থিম আছিলে যে ল্যান্ড ৰেষ্টৰেশন ডিজাৰ্টিফিকেশনস এণ্ড ড্ৰট ৰেজিলিয়েন্স আৰু এটা আজি মটো আছে অৰ্থাৎ শ্লোগানো আছে আৱাৰ ল্যান্ড আৱাৰ ফিউচাৰ we are the generation restorations মানে আমি বচাব লাগিব যে মৰুভূমিকৰণ হৈ আছে তাক আমি ৰোধ কৰিব লাগিব এটা সুস্থ ভূমি আমি তৈয়াৰ কৰিব লাগিব আৰু এই সব তৈয়াৰ কৰিব হলে আমি প্ৰথমতে গছ ৰুব লাগিব গছৰ পৰিমাণটো বেছি কৰিব লাগিব যিমানে আমি গছ ৰুম তিমানে মাটিৰ সুস্থতা বাঢ়িব আৰু যি বায়ু যি সুস্থতা সেই সুস্থতাও বাঢ়িব সকলো পিনে সুস্থতা বাঢ়ি যাব আসলতে এই পৃথিৱীখনক যেনেকৈ আমাক ভাত বেছি দৰকাৰ প্ৰায় অসমৰ মানুহে প্ৰায় ভাত খায় এনেকৈ আমি ভাত নহ'লে আমাৰ সুস্থতা ইমান নাথাকে ঠিক তেনেদৰে এই মাটি এই জলবায়ু এই পৃথিৱীখনক গছ-গছনিৰ বেছি প্ৰয়োজন গছ-গছনি নহ'লে এই পৃথিৱীখন সুস্থতা হিচাপে নাথাকে তো আনিছো আছে আনিছ গছ-গছনিৰ ওপৰত তোমাৰ ৰায় কি এই গছ-গছনি নহ'লে জানো পৃথিৱীখন চলিব প্ৰথম কথা হেৰি নচলে কাৰণ আমি গছ-গছনি ৰুব লাগে আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমি যেন গছ ৰুব লাগে তেনেকুৱা নহয় কাৰণ গছ ৰুব হ'লে মানে গোটেই পৃথিৱীটো গছৰ ওপৰতে নিৰ্ভৰশীল তেনেকৈ মানুহক খাদ্যৰ প্ৰয়োজন তেনেকৈ পৃথিৱীত গছ-গছনি বেছি প্ৰয়োজন নহ'লে আমিও জীয়াই থাকিব নোৱাৰিম বা বেলেগ জীৱ-জন্তু জীয়াই থাকিব নোৱাৰিব আমি গছ নুৰুলেও হয় মানে গছটো কাটিব নালাগে বিশেষ আৰু এটা কথা গছ-গছনিৰ ওপৰত যে অকল পৃথিৱীখনেই অকল নিৰ্ভৰশীল তেনেকুৱা নহয় গছ-গছনিৰ ওপৰত মানুহ সকলো জীৱ-জন্তুৱে নিৰ্ভৰশীল আমি যি খাদ্য পাই আছোঁ গছ-গছনিৰ পৰা পাই আছোঁ ধান পাই আছোঁ গছ-গছনিৰ পৰাই বা কিবা শাক-পাচলি পাই আছোঁ গছ-গছনিৰ পৰা যি পাই আছোঁ গছ-গছনিৰ পৰা পাই আছোঁ প্ৰত্যক্ষ নহ'লে পৰোক্ষভাৱে হ'লেও কিছুমান বস্তু আমি পাই আছোঁ আৰু প্ৰত্যক্ষভাৱে ধেৰ বস্তুৱে পাইছোঁ হয় নাই মানে এতিয়া এনেকা এটা অৱস্থা হৈছে যে ইমান গৰম এতিয়া তে য'ত যেন ক'ৰবাত যাম গছৰ তলত যেন বহিম সেইটোও নাইকিয়া এতিয়া জেগাটো আনিছে এটা বহুত ধুনীয়া কথা কৈছে গৰমৰ কথা ক'লে তো এবাৰ 2024ত যিটো গৰম পৰিছে এইটো আপোনালোকে নিশ্চয় গম পাইছেই
কেতিয়াবা 40ও চেৰাই দিছে, 40 40ৰ মাত্ৰ চেৰাই দিছে। গতিকে এইটো কিয় হৈছে গম পাইছে আপোনালোকে। AC ব্যৱহাৰ, গছ গছনি নথকা, মই ক'ম বাৰু এইটোৰ ওপৰত ভিডিঅ' এটা বেলেগ দিনা বনাম। কিন্তু মেইন আৰু এটা কাৰণ এইটোৰ ওপৰত যে গছ গছনি কটা। আজি বিশ্ব পৰিৱেশ দিৱৰ কাৰণে কৈছোঁ যে গছ গছনিৰ কাৰণেও গৰমটো অতিমাত্ৰাভাৱে অতিপাত বাঢ়িছে, হয় নহয়? মই এইটোৱে ক'ব বিচাৰিছোঁ। তো আজি ভিডিঅ'টো মই অলপ ইনফৰ্মেটিভ হৈছে বুলি ভাবিছোঁ। যিখিনি মোৰ ওচৰত ইনফৰ্মেশ্যন আছিলে তাৰ উপৰি নেটৰ পৰা চাৰ্চ কৰি পেলাই মই অলপ চলপ ইনফৰ্মেশ্যন দিব বিচাৰিলোঁ। আগৰ ইনফৰ্মেশ্যন নহয়, আজিৰ দিনটোৰ তাৎপৰ্যৰ ওপৰত, আজিৰ শ্লোগান কি, থিম কি, গছ গছনি কিয় ৰুব লাগে, তেনেকুৱা ধৰণৰ অলপ চলপ কথা ক'লোঁ। আৰু গছ গছনি যে আপোনালোকে অকল 5 জুন তাৰিখে ৰুব লাগে তেনেকৈ নহয়। 5 জুনটো এটা মনত পেলোৱা দেই আৰু যে গছ গছনি ৰুব লাগে, যে সেইটো মনত পেলাবৰ কাৰণে এটা দিন নিৰ্ধাৰিত কৰা হৈছে। কিন্তু গছ গছনি তেতিয়া ৰুব যেতিয়া ভাবে যে আপোনালোকৰ দৰকাৰ আছে বুলিকে। আৰু ৰুবত ইমান নালাগে যদি আমি এই গছ গছনিবিলাক কাটি নেপেলাওঁ। কাৰণ চাওক কিমান পৰিবাহী আছে। এই গছটোৰ পৰা যি গুটি হ'ব, কিছুমান গছ আছে গুটিৰ পৰা হয়, কিছুমান আছে ঠাল ঠেঙুলিৰ পৰা হয়। তো কি হয় যে চৰাইবিলাকে ইয়াৰ গুটিবিলাক পৰিবাহী কৰি পেলাই বেলেগ জেগাত পেলাব, তাৰ পৰা গছ উঠিব। ইয়াৰ ঠাল ক'ৰবাত পৰিব, তাৰ পৰা গছ উঠিব, মানুহে নি ক'ৰবাত ৰুব, তাৰ পৰা গছ উঠিব। গতিকে সেই ধৰণেতো গছ গছনি প্ৰায় হৈ আছে। কিন্তু তাৰ উপৰিও তেতিয়াও তথাপিও কমি আছে। কিয় কমি আছে? কাৰণ মানুহে গছ গছনিবোৰ কাটি আছে বেছি, হয় নে আনিছ? গছ গছনিবিলাক ৰুলে নহ'ব, তাৰ গছ গছনি যত্ন কৰিব লাগিব। তো অকল ৰুলেই যে হ'ব তেনেকুৱা নহয়। কাৰণ মই চাওক 2023 চনৰ বিশ্ব পৰিৱেশ দিৱসত এটা ভিডিঅ' বনাইছিলোঁ। মই সেই চাচি গছ ৰুইছিলোঁ, আনিছোঁ আছিলে নেকি তাত, আগৰ গছ আছিলে নেকি, তাত ৰুইছিলোঁ। কিন্তু সেই আগৰ গছ এতিয়া মোৰ ঘৰত নাই, চেছ। কাৰণ মই জানো যে সেই মাটিত আগৰ গছ নহয়, কিন্তু তথাপিও ৰুইছিলোঁ। কি এটা ভিডিঅ' লাগে মোক, সেইটো কাৰণে মই ৰুইছিলোঁ। কিন্তু লাহে লাহে যেতিয়া ডাঙৰ হৈ আহি আছোঁ, গছৰ যিটো মূল্য সেইটো গম পাই আছোঁ। আৰু সেইকাৰণে আজি ভিডিঅ'টো এটা ইনফৰ্মেটিভ হিচাপে বনাব বিচাৰিছোঁ। আৰু অকল যে মানে মোবাইলত ষ্টেটাছ ষ্টৰি বা এনেকৈ ভিডিঅ' বনালে যে হ'ব তেনেকুৱা নহয়। আপুনিও গছ ৰুওক, ময়ো গছ ৰুম। তো আজি 5 জুন তাৰিখৰ পৰা আমি সকলোৱে শপত লওঁ যে গছ গছনি ৰক্ষা কৰাটো আমাৰ এটা দায়িত্ব। গতিকে এইটো কাটিব নালাগে। কাটিব, কিন্তু কাটাৰ আজি ভাবি ল'ব যে 10 বছৰ পিছত মই এটা গছ কাটিব লাগিব। গতিকে আজি এটা গছ ৰুব, তেতিয়া সেই গছজোপা আপুনি কাটিলে তেতিয়া ক্ষয় নহয়। কাৰণ আজি গছটো যিজোপা ৰুইছে মানে সেইজোপা 10 বছৰ ডাঙৰ হৈ যাব, হয় নহয়? আৰু এটা লওক তেতিয়া। তো এনেকুৱা ধৰণৰ কিছুমান নিয়ম মানি চলিব, তেতিয়া চব বেলেঞ্চত থাকিব। আৰু বেলেঞ্চত থাকোঁতে মানে চবত থাকি মেইন কথা আৰু নাকাটিলেও নহ'ব, কাটিলেও নহ'ব, কিন্তু বেলেঞ্চত ৰাখক, সেইটোৱে মেইন কথা। আৰু তো আজি ভিডিঅ'টো ইমানটোৱে আছে। যদি ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব গাইছ। বাই 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 বাই। যিহেতু আজি বিশ্ব পৰিৱেশ দিৱসত মই আপোনালোকক মাটিৰ কথা ক'লোঁ, মৰুভূমিৰ যি বৃদ্ধি তাৰ কথা ক'লোঁ। আৰু বিশ্ব প্ৰদূষিত হোৱা ক'ব গ'লে বিশ্ব প্ৰদূষিত হোৱা মেইন কাৰণ এটা যদি ক'ব যাওঁ, এইটো হ'ল প্লাষ্টিক। প্লাষ্টিকৰ ফলত কি হয়, প্লাষ্টিক কেতিয়াও পচি নাযায়। গতিকে সেই প্লাষ্টিক আমি জ্বলাব লাগিব, নহ'লেতো মাটিতে পেলাব লাগিব। আৰু জ্বলোৱাৰ ফলত বায়ু প্ৰদূষিত হয়। আৰু যেতিয়া আমি তাক মাটিত পেলাই দিওঁ, তেতিয়া মাটি প্ৰদূষিত হয়। আৰু সেই মাটিত যেতিয়া প্লাষ্টিকটো পেলাই দিব, তেতিয়া লাহে লাহে কি হয় যে সেই প্লাষ্টিকটো মাটিৰ তলত লাহে লাহে সোমাই যায়। আৰু সেই মাটিত যেতিয়া বৰষুণ হয়, সেই বৰষুণৰ পানী মাটিৰ তলত যাব নোৱাৰে। ফলত মাটিত যি খেতি কৰা হয়, খেতি ভাল নহয়। আৰু বেড ইউজ আছে, কিন্তু মই আজি কেইটামান বেড ইউজ কৰোঁ প্লাষ্টিকৰ। ভাবিলোঁ যে প্লাষ্টিকৰ ওপৰতো কিবা এটা কৰোঁ। গতিকে প্লাষ্টিকৰ ইউজটো আপোনাক কমাই দিব, প্লাষ্টিক একেবাৰে কম ইউজ কৰিব, যিমান পাৰে বৰ্জিত কৰিব চেষ্টা কৰিব।